আমাৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি দশমমান শ্ৰেণীৰ 1.2 এই পাঠটো আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত আমাক বিশেষভাৱে অপৰিমেয় সংখ্যাৰ ওপৰত তোমালোকক জ্ঞান দিবলৈ গৈ আছে। অকণমান কথাটো মন কৰিবা দেই। আমি ইয়াৰ আগতে পাইছোঁ পৰিমেয় সংখ্যা কাক বোলে? যিবোৰ সংখ্যা p/q আকাৰত লিখিব পাৰি ন, মানে ভগ্নাংশ আকাৰত লিখিব পাৰি, a/b আকাৰত লিখিব পাৰি, সেই সংখ্যাবিলাকক কি বুলি কোৱা হৈছিলে? পৰিমেয় সংখ্যা। যাৰ ভূমিটো কি কয় হৰটো কেতিয়াও শূন্য হ'ব নোৱাৰে। মানে পৰিমেয় সংখ্যাবিলাক কেনেকুৱা আছিলে? a/b আকাৰ আছিলে আৰু b ≠ 0 আছিলে। আৰু a b ৰ মাজৰ সম্পৰ্কটো কেনেকুৱা আছিলে? এই দুটা সদায় সহমৌলিক আছিলে। সহমৌলিক হ'ল এনেকুৱা দুটা সংখ্যা যি দুটা সংখ্যাৰ কমন ফেক্টৰ 1, মানে ইহঁতৰ কোনো সংখ্যাৰে হৰণ কৰিব নোৱাৰে। যেনে 8/9 এইটো এটা কি মৌলিক? সহমৌলিক। কাৰণ 8 আৰু 9 কাটিব পৰা সংখ্যা 1ৰ বাদে আৰু নাই। হ'ব, যদি ইহঁত নিজে নিজে মৌলিক সংখ্যা নহয়, তথাপি ইটোৰ কাৰণে সিটো মৌলিক, সিটোৰ কাৰণে সিটো মৌলিক। আৰু আমাৰ ভগ্নাংশবিলাক সদায় এনেকুৱা ফৰ্মত ৰয়গৈ, মানে ওপৰলৈ তললৈ কাটিব পৰা অৱস্থাত নাথাকে। সেই অৱস্থাটোক কি বুলি কোৱা হয়? সহমৌলিক। এতিয়া আমাৰ প্ৰথম অংকটো দিছিলে কি? দেখুৱা যে √5 এটা কি সংখ্যা? অপৰিমেয় সংখ্যা। √5 এটা কি সংখ্যা? অপৰিমেয় সংখ্যা। আমি ইয়াত √5 ডাইৰেক্ট অপৰিমেয় দেখুৱাব নোৱাৰো। তাৰ কাৰণে আমি ধৰি ললো যে √5 এটা কি সংখ্যা? পৰিমেয় সংখ্যা। আমি √5 টো প্ৰথমতে কি বুলি ধৰি লম? পৰিমেয় সংখ্যা বুলি ধৰি লম। আৰু চাম যাতে ই পৰিমেয় সংখ্যাৰ কণ্ডিশ্যনবিলাক চেটিছফাই কৰিব পাৰে নে নোৱাৰে। যদি পাৰে তেনে পৰিমেয় হৈ থাকিব, আৰু যদি নোৱাৰে কি কৰি পৰিৱৰ্তন হ'ব? অপৰিমেয়লৈ পৰিৱৰ্তন হ'ব। আমাৰ সলিউশনটো এনেকৈ কৰো, ধৰো √5 এটা কি সংখ্যা? পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা। আমি √5 টো কি ধৰিলো? পৰিমেয় সংখ্যা। দিস ইমপ্লাই √5 কি হ'ব? যেহেতু ই পৰিমেয়, তে a/b আকাৰ হ'ব। √5 a/b হ'ব, য'ত a, b সহমৌলিক হ'ব, নহয়নে? আৰু b ≠ 0। ওকে, √5 মান কি পালো? a/b ধৰি ললো, আৰু য'ত ab সহমৌলিক, b ≠ 0। এতিয়া আমি স্কয়াৰ কৰো, স্কয়াৰ কৰিলে এইফালে হ'ব 5, এইফালে হ'ব a² / b²। ক্ৰছ মাল্টিপল কৰিলে কি হ'ব? এইটো লগতে ইয়াক টকা 1 টো পূৰণ কৰিলে a² = 5b²। অকমান বস্তু ভালকৈ চাবা দেই। a² = 5b²। তাৰ মানে b² ত 5 পূৰণ কৰিলে আমি কি পাম? a²। দ্যাট মিন a² কিহে হৰণ যায়? 5 ৰে। a² 5 ৰে হৰণ কৰিলে উত্তৰ কি পাম? b²। এতেকে a² ৰ উৎপাদক কি? উৎপাদক কি পালো? 5। a² উৎপাদক এটা কি পালো? 5। কাৰণ a² টো ভাঙোতে 5 * b² আছে। তাৰ মানে a² এটা উৎপাদক কি? 5। যদি কোনোবা এটা সংখ্যাৰ স্কয়াৰৰ উৎপাদক হয়, এতেকে a ৰ উৎপাদক 5 হ'ব। a ৰ উৎপাদক হ'ব 5। যদি কোনোবা এটা সংখ্যাৰ স্কয়াৰৰ উৎপাদক হয়, যে স্কয়াৰ নাথাকিলে উৎপাদক হ'বই। যদি a ৰ উৎপাদক 5 ধৰো a = 5c, মানে যেহেতু a 5 ৰে হৰণ যায়, 5 ৰে হৰণ কৰি ধৰিলে আমি কেইবাৰ উত্তৰ পালো? c বাৰ। ইয়াক যদি স্কয়াৰ কৰি দিও, a² = কিমান হ'ব? 25c²। 25c²। আগতে a² = কি পাইছিলো? 5b²। এতিয়া a² হলো 25c²। এটাকে 1 ইমপ্লাই 1 নম্বৰ ইমপ্লাইটো কিমান হ'ব চাচোন? a² থাকে আমি 25c² বহাই দিও, তাৰ মানে হ'ব 5b²। যদি দুইফালে 5 দি কাটি দিও, তে কি হ'ব? 5c² = b²। 5c² = b²। এই কথাখিনি আকৌ ইয়াত ৰিপিট হৈছে চোন। তাৰ মানে b² উৎপাদক কি হ'ব? 5, নহয়নে? কোন ওপৰত মুছি দিছো দেই, অকল ওপৰত মুছি দিছো। এটাকে b² উৎপাদক কি পালো?
5 যদি b স্কয়ার পাৰ 5 হয় থাকে b ৰুট পাৰ কি হ'ব 5 b স্কয়ার পাৰ 5 হলে b ৰুট পাৰ 5 আমি ইয়াত পালো a ৰুট পাৰ 5 ইয়াত পালো b ৰুট পাৰ 5 তাৰ মানে a b ৰ কমন ফেক্টৰ কি 5 a এটাকে যদি ইহা কমন ফেক্টৰ থাকে a b তে a b কি নহয় এটাকে a b সহমৌলিক নহয় a b কি নহয় সহমৌলিক নহয় কিন্তু আমি আগতে কি লৈছো সহমৌলিক লৈছো কিহৰ কাৰণে সহমৌলিক হৈ আছে এখানে √5 টো কি বুলি লৈছো পৰিমেয় বুলি লৈছো কিন্তু এটা সহমৌলিক নহয় কাৰণ কি √5 টো পৰিমেয় নহয় এটাকে কি নহয় √5 পৰিমেয় নহয় তেনে √5 টো পৰিমেয় নহয় তেনে কি হ'ব এটাকে √5 এটা কি সংখ্যা হ'ব অপৰিমেয় সংখ্যা বস্তু ইন্টারেস্টিং হয় না আমি ডাইরেক্ট অপরিমেয় লিখাব নোৱাৰি কি কইলো প্ৰথমতে পৰিমেয় ধৰি ললো পৰিমেয় ধৰি লৈ ঘূৰাই পকাই আনি কি কইলো অপৰিমেয় বুলি তাক প্ৰদৰ্শন কৰিলো ঠিক আছে অকণ ভালকৈ চাই লবা আৰু ইয়াৰ পৰা তোমাক আৰু দুটা বস্তু আহে দেই অকল √5 নহয় পৰীক্ষাত দেখা পোৱা যায় √3 √2 আৰু √3 টো তোমাকক কৰিবলৈ দিয়ে √2 আৰু √3 অপৰিমেয় বুলি তোমাকক কৰিবলৈ দিয়ে এই ধৰণে তোমাকে এটা হ'ব কৰি চাব পাৰিবা নহয় নে আৰু এই √5 √3 √2 এটা স্টাৰ মাৰি দিবা এটা প্ৰায় ওকে এটা আমি 2 নম্বৰ প্ৰশ্নলৈ যাম 2 নম্বৰ প্ৰশ্নটো কি কৈছে দেখুৱাব লাগে যে 3 + 2 √5 এটা অপৰিমেয় সংখ্যা এইটো আমি তেনেকৈ কৰো ইয়াকো ধৰি লওঁ যে 3 + 2 √5 কি সংখ্যা পৰিমেয় সংখ্যা 3 + 2 √5 কি হলো পৰিমেয় সংখ্যা পৰিমেয় ধৰাৰ লগে কি হৈ গ'ল 3 + 2 √5 a/b আগৰ নিচিনা য'ত a, b কি হ'ব সহমৌলিক b not equal 0 হল এতিয়া আমি কাম এটা কৰো অকল √5 টো ৰাখিম হা 3 টো বন্ধ লৈ যাম 2 √5 কিমান হ'ল a/b - 3 এই কোন কি কৰিলো আগতেকে b a minus a b into 3b অকল যদি √5 টো ৰাখো এই দুটো তললৈ গুচি আহিব এতিয়া চোৱা a b সংখ্যাবিলাক দুটা সংখ্যা আছে সহমৌলিক সংখ্যা ইহঁতৰ a ৰ পৰা 3টা b গৈ 2টা b হৰণ কৰিলে কি থাকিব এটা ভগ্নাংশ হ'ব নহয় জানো b টো যেন এটা সংখ্যা b লগত বিয়োগ কৰিলে এটা সংখ্যা ওলাব a যেন এটা সংখ্যা ইয়াৰ পৰা 3টা b মাইনাস কৰিলেও কিবা এটা সংখ্যা ওলাব মানে ওপৰত এটা সংখ্যা ওলাব তলত এটা সংখ্যা ওলাব তাৰ মানে এটা কি ওলাব ভগ্নাংশ এটা ভগ্নাংশ ওলাব মানে যদি ভগ্নাংশ ওলায় that means √5 কি হ'ব এটা ভগ্নাংশ এটাকে কি হ'ল √5 এটা কি পাই গলো পৰিমেয় সংখ্যা পাই গলো পৰিমেয় সংখ্যা √5 কি পালো এটা পৰিমেয় সংখ্যা যেটো সম্ভৱ হয় জানো আমি আগতে পাইছো √5 অপৰিমেয় যেটো অসম্ভৱ অসম্ভৱ কিয় ওলাল আমাৰ ক্ষেত্ৰত কাৰণ আমি এইটো কি ধৰিছিলো পৰিমেয় ধৰিছিলো এটাকে কি হ'ব এতিয়া আমাৰ গোটেই কন্ডিশনটো ভুল হ'ল কাৰণটো কি 3 + 2 √5 টো পৰিমেয় সংখ্যা বুলি ধৰাতে আমাৰ ভুল আছিল তাৰ মানে এইটো কি সংখ্যা হ'ব 3 + 2 √5 এটা কি সংখ্যা হ'ব অপৰিমেয় সংখ্যা মানে ঠিক আছে হৈছে ওকে তাৰপিছত আমি 3 নম্বৰ অংকলৈ যাওঁ 3 নম্বৰটো কি দিছে 1/√2 3 নম্বৰ সংখ্যাটো কি দিছে 1/√2 এটা অপৰিমেয় সংখ্যা একে সহজ 3 নম্বৰ অংকটো চোৱা 1/√2 দিছে 1/√2 এইটো আমি এনেকৈ ধৰি লওঁ যে ইউ এটা পৰিমেয় সংখ্যা ধৰো 1/√2 এটা কি সংখ্যা পৰিমেয় সংখ্যা
অপৰিমেয় সংখ্যা 1/√2 এটা কি সংখ্যা পৰিমেয় সংখ্যা তেন্তে ইয়াকো এনেকৈ লিখিব পাৰিম 1/√2 = a/b নহয় নে একো লিখি দিবা কি লিখিবা a আৰু b সহমৌলিক b not equal 0 ইয়াক যদি উল্টাই দিওঁ তে √2 হ'ল ওপৰলৈ গ'ল b তললৈ আহিল a নহয় নে ওপৰলৈ b টো গুচি গ'ল ই এটা কি হ'ব আগতে যেহেতু a/b এটা ভগ্নাংশ আছে b/a টো কি হ'ব ভগ্নাংশ হ'ব ইকুৱেল এটা ভগ্নাংশ হ'ল যেহেতু ভগ্নাংশ ওলাল √2 এটাকে √2 কি হ'ল এটাকে √2 এটা পৰিমেয় সংখ্যা নহয়নে পৰিমেয় সংখ্যা লাগে এইটো সম্ভৱ হয় জানো যেটো অসম্ভৱ হয়নে এটাকে আমি কি লিখিম 1/√2 এটা কি সংখ্যা অপৰিমেয় সংখ্যা ওকে হল এইখিনি and then আৰু 7/5 এটা আছে আৰু 6 + √2 এটা আছে ওকে এটা কৈ দিম দিয়া 7/5 টো কৈ দিছো এইটো তেনেকৈ লৈ ল'বা অকমান এনেকৈ মুছাকে ৰাখোঁ বাচোন সহজ হ'ব 7/5 আমি ধৰো 7/5 এটা কি সংখ্যা পৰিমেয় সংখ্যা হয় এনেকৈ 7/5 কি হ'ল a/b হয়নে a/b এটা √5 কিমান হ'ব a/b তলত আহি গ'ল 7b সেইটো এটা ভগ্নাংশ হয়নে এইটো যেহেতু ভগ্নাংশ হ'ব এনেকৈ √5 এটা কি সংখ্যা পাই গ'লো পৰিমেয় সংখ্যা যেটো অসম্ভৱ এনেকৈ কি হ'ব আমি অসম্ভৱ কন্ডিশন কিয় পালো কাৰণ 7/5 ক আমি কি ধৰিছিলো পৰিমেয় সংখ্যা ধৰিছিলো এতিয়া সেই কাৰণে হ'ব কি 7/5 এটা কি সংখ্যা অপৰিমেয় সংখ্যা ওকে ইমান খিনিকে তোমালোকে শিকালো আৰু এটা অংক থাকিলে এটো 6 + √2 এটো 6 টো কিফালে লৈ গলে তোমালোকে কি কৰিব পাৰিবা √2 টো বাওঁফালে ৰাখি পেলাই কৰিব পাৰিবা এটো হোমৱৰ্ক থাকক 6 + √2 এটো তোমালোকে অপৰিমেয় দেখুৱাটো তোমালোকে হোমৱৰ্ক হিচাপে কৰিবা নহয় জানো আৰু যদি কিবা নোৱাৰা তাতে কমেন্ট সেকশনত জনাবা ধন্যবাদ